হয় চাওক দিশা অসমীয়া ৰাইজৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুৰ আজি ২৮টা দিন আৰু এই বিগত ২৭টা দিনৰ ভিতৰত আটাইতকৈ ভয়াৱহ দিনটো আছিল কালিৰ দিনটো বুধবাৰৰ দিনটো আৰু বুধবাৰে আপোনালোকে জানে যে সকলোৱে প্ৰায় ১৪ দিনৰ আৰক্ষী জিম্মা SIT জিম্মাৰ ম্যাদ উকলি গৈছিল সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ শ্যামকানু মহন্ত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক জুবিনৰ দুই দেহৰক্ষী আৰু জুবিন গাৰ্গৰ ছিংগাপুৰলৈ যোৱা ভাতৃ সন্দীপন গাৰ্গ এই ৫গৰাকী অভিযুক্তৰ তেওঁলোক গ্ৰেপ্তাৰ হৈ CID SIT জিম্মাত আছিল আৰু তেওঁলোকৰ আৰক্ষী জিম্মাৰ ম্যাদ উকলি গৈছিল কালিৰ দিনটোত CJM আদালতত হাজিৰ কৰা হৈছিল যিহেতু আৰক্ষী জিম্মা ম্যাদ শেষ হ'লে আদালতত হাজিৰ কৰা এটা নিয়ম আছে গতিকে তেওঁলোকক পুনৰ আদালতত হাজিৰ কৰা হৈছিল আৰু আদালতে যিহেতু আৰক্ষীৰ ১৪ দিনৰ যি সৰ্বাধিক জিম্মাৰ ম্যাদ সেয়া উকলি গৈছিল গতিকে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল এতিয়া ন্যায়িক জিম্মা প্ৰেৰণৰ পিছতেই তেওঁলোকক কোনখন কাৰাগাৰত ৰখা হ'ব তাক লৈ গুণাগথা চলিছিল বহু আগৰে পৰাই ইতিমধ্যে আপোনালোকে সম্ভৱতঃ জানে যে ৰাজ্যৰ উপৰি অসমৰ ভিতৰত থকা কাৰাগাৰৰ উপৰি বহিৰাজ্যৰ কাৰাগাৰো ইতিমধ্যে অসম আৰক্ষীয়ে বিভিন্ন ধৰণে চোৱা চিতা কৰিছিল আগৰতলাৰ আৰক্ষী কাৰাগাৰ তেওঁলোকে চোৱা চিতা কৰিছিল অৰুণাচল মেঘালয়ৰ কথাও চিন্তা কৰা হৈছিল কিন্তু সেইবোৰ বহিৰাজ্যৰ কাৰাগাৰত নাৰাখি শেষত তেওঁলোকক সিদ্ধান্ত লোৱা হয় যে অসমৰ ভিতৰতে কোনোবা এখন কাৰাগাৰত তেওঁলোকক ৰখা হ'ব কিন্তু শেহতীয়াকৈ যিহেতু তেওঁলোকক ইয়াতেই গ্ৰেপ্তাৰ কৰি ইয়ালৈ অনা হৈছিল বা তদন্তকাৰী দল তদন্তকাৰী সংস্থা গুৱাহাটীতে থাকে গতিকে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ তেওঁলোকৰ জুৰিছডিকশ্যনত পৰিছিল কিন্তু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত শেহতীয়াকৈ এটা ঘটনা সংঘটিত হৈছিল য'ত DB ষ্টক এক্সচেঞ্জৰ যিগৰাকী অভিযুক্ত দীপাংকৰ দাস তেওঁ আক্ৰমণৰ বলি হৈছিল কাৰাগাৰৰ ভিতৰত কোনোবাই তেওঁক চুৰিৰে আঘাত হানিছিল মুখমণ্ডলত গতিকে সেইটো ঘটনাৰ পিছত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা তাৰ লগতে সন্দীপন গাৰ্গ আৰু জুবিনৰ যি দুই দেহৰক্ষী আছিল তেওঁলোকৰ নিৰাপত্তাক লৈ এটা প্ৰশ্নৰ সৃষ্টি হৈছিল গতিকে সেই কথা আৰক্ষীয়ে যেতিয়া আদালতক জনায় তেতিয়া আদালতে তেওঁলোকক অন্য কিবা ব্যৱস্থাৰ কথা সোধে তেতিয়াই নিকাচিৰ বাক্সা জিলা কাৰাগাৰত নিকাচিত থকা এই কাৰাগাৰখনৰ কথা আৰক্ষীয়ে জনাবলৈ দিয়ে আৰু আদালতৰ নিৰ্দেশ মৰ্মে তেওঁলোকক এই কাৰাগাৰখনলৈ স্থানান্তৰিত কৰা হৈছিল নিয়া হৈছিল কিন্তু আৰক্ষীয়ে ভাবিছিল যে তেওঁক গুৱাহাটীৰ পৰা আঁতৰাই বা তেওঁলোকক যেতিয়া বাক্সা জিলা কাৰাগাৰলৈ নিয়া হ'ব তেতিয়া হয়তো এনেধৰণৰ পৰিস্থিতি উদ্ভৱ নহ'ব পাৰে কাৰণ যিসকল জুবিনৰ অনুৰাগী আছে তেওঁলোকে গুৱাহাটীতেই ন্যায়ৰ দাবী তুলি আছে নাইবা সোণাপুৰত তেওঁলোকে জুবিনৰ যি সমাধি ক্ষেত্ৰ আছে তাত ন্যায়ৰ দাবী তুলিছে কিন্তু ঘটনাটো তেনেকুৱা নহয় এই পৰিস্থিতি কেনেকুৱা হ'ব পাৰে সেই কথা অনুধাৱন কৰিব নোৱাৰিলে অসম আৰক্ষীয়ে আৰু তেওঁলোকে বাক্সা জিলা কাৰাগাৰৰ সমীপত যি ধৰণৰ নিৰাপত্তা বেষ্টনী গঢ়িব লাগিছিল সেই ধৰণৰ নিৰাপত্তা বেষ্টনী গঢ়া পৰিলক্ষিত নহ'ল আৰু যেতিয়া এই গোটেই সমদলটো আৰক্ষীৰ সমদলটো যেতিয়া বাক্সা জিলালৈ গৈ আছিল তেতিয়াই কিন্তু স্থানীয় লোকসকল ঢাপলি মেলিছিল বাক্সা জিলা কাৰাগাৰৰ সন্মুখভাগলৈ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত সন্দীপন গাৰ্গ আৰু জুবিনৰ দুই দেহৰক্ষীক কাৰাগাৰলৈ নিয়াৰ পূৰ্বেই কাৰাগাৰৰ সন্মুখত সমবেত হৈছিল স্থানীয় বহু লোক আৰু যেতিয়ালৈকে এই তেওঁলোকৰ বাহন গৈ পাইছিল তেতিয়ালৈকে কিন্তু হাজাৰৰ ঘৰত স্থানীয় লোক সেই সময়ত তাত সমবেত হৈছিল আৰু স্বাভাৱিকতে পৰিস্থিতি উত্তপ্ত হৈছিল কাৰণ এই অভিযুক্তসকলৰ বিৰুদ্ধে ৰাইজ ক্ষুণ্ণ হৈ আছিল কাৰণ তেওঁলোক জড়িত অসমৰ প্ৰতিটো প্ৰজন্মৰ অসমৰ এতিয়াৰ যি প্ৰজন্ম আছে সেই প্ৰজন্মৰ হিয়াৰামঠু হৃদস্পন্দন হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰে যি ৰহস্যজনক মৃত্যু সেই ৰহস্যজনক মৃত্যুৰে জড়িত অভিযুক্ত আৰু আটাইকে তেওঁলোকক আপোনালোকে জানে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক বহুদিন পলাই থকাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গতিকে তেওঁলোকৰ বিৰুদ্ধে ক্ষোভ মানুহৰ স্বাভাৱিক আছিল আৰু তেওঁলোকক ইনষ্টেণ্ট জাষ্টিচ বিচাৰি তাৎক্ষণিক ন্যায় বিচাৰি মানুহে ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমত ভাবুকি প্ৰদান কৰিছিল যে তেওঁলোকক য'তেই পোৱা হ'ব তাতেই তেওঁলোকক আক্ৰমণ কৰা হ'ব এই ধৰণৰ ভাবুকি আছিল গতিকে সেই কথাটো আৰক্ষীয়ে কিন্তু অনুধাৱন নকৰিলে তাৰ ফলস্বৰূপে বাক্সা জিলা কাৰাগাৰৰ সমূহত কালিৰ দিনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল ৰাইজ তাত শান্তভাৱে কোনো ৰাইজে আচলতে প্ৰতিবাদ কৰা নাছিল তেওঁলোক উত্তপ্ত হৈ আছিল আমি পূৰ্বৰ ভিজুৱেলসমূহত দেখিছোঁ কালি যেতিয়া তাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখিছিলোঁ তেতিয়াও কিন্তু আৰক্ষীৰ সৈতে বাকবিদন্তা তৰ্কাতৰ্কিত লিপ্ত হৈছিল তাৰ স্থানীয় ৰাইজ তেওঁলোকে আৰক্ষীৰ ওচৰত দাবী কৰিছিল যে অভিযুক্তসকলক উলিয়াই দিব লাগে ৰাইজে শাস্তি
শাস্তি দিব কিন্তু গণতন্ত্ৰত সেয়া সম্ভৱ নহয় অভিযুক্তসকলৰ ন্যায় প্ৰক্ৰিয়া এটা প্ৰক্ৰিয়াৰ মাজেৰে যায় আৰু সেই তদন্ত প্ৰক্ৰিয়া হ'ব তাৰ পিছত আদালতত বিচাৰ প্ৰক্ৰিয়া থাকিব সেই বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তেহে অভিযুক্তই দোষী সাব্যস্ত হ'ব বা নহ'ব গতিকে তাৰ সেই সময়খিনিলৈ আচলতে ৰাইজে অপেক্ষা কৰা উচিত ধৈৰ্য সহকাৰে কিন্তু সেয়া নকৰিলে আৰু ৰাইজে অধিক উত্তপ্ত হৈ পৰে আৰক্ষীক আক্ৰমণ কৰিবলৈ এক প্ৰকাৰ উদ্যত হয় কিন্তু আৰক্ষীয়ে সেই সময়ত নিজৰ টেম্পাৰ লুজ কৰিব নালাগিছিল তেওঁলোকে নিজৰ আবেগ তেওঁলোকৰ খং যি আছিল সেয়া আচলতে শান্ত কৰি ৰাখি নিজকে নিয়ন্ত্ৰণ কৰি ৰাইজক নিয়ন্ত্ৰণ কৰিব লাগিছিল কিন্তু সেয়া মূৰকত দেখা নগ'ল আৰু কাৰ্যত কালি এক প্ৰকাৰ লংকাকাণ্ড হ'ল কিন্তু এই লংকাকাণ্ডৰ মূলতে কিন্তু আমি ভুল হিচাপে ক'ম যে ইয়াত অসম আৰক্ষীৰ ভুল আছে প্ৰথম কথা হ'ল অসম আৰক্ষীয়ে তাত কি ধৰণৰ পৰিস্থিতি হ'ব সেই কথা তেওঁলোকে আগতীয়াকৈ অনুধাৱন কৰিব নোৱাৰিলে দুই নম্বৰতে দ্বিতীয়তে হ'ল তাত যেতিয়া ৰাইজে প্ৰতিবাদ কৰি আছিল ৰাজপথত অৱস্থান তেওঁলোকে বহি পেলাই তেওঁলোকে প্ৰতিবাদ কৰিছিল সেই সময়তে এগৰাকী আৰক্ষী বিষয়া বাক্সা জিলাৰ ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মা তেওঁ হঠাৎ কাৰাগাৰৰ চৌহদৰ পৰা ওলাই আহি ৰাইজৰ ওপৰত আচলতে তেওঁ লাঠি চালনা কৰে অতৰ্কিত আৰু নিৰ্বিচাৰভাৱে কৰা এই লাঠি চালনাৰ ভিতৰত ৰাইজ অধিক ক্ষুব্ধ হৈ পৰে আৰু তেতিয়াই ৰাইজে আচলতে শিলাবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে আমাৰ হাতত ভিজুৱেলছ আছে যে যি সময়ত ৰাইজে প্ৰচণ্ড শিলাবৰ্ষণ কৰিছিল তেতিয়া এই আৰক্ষীৰ দল আৰু সাংবাদিকসকল যিসকল আছিল তেওঁলোকে নিজৰ প্ৰাণ বচাবলৈ আচলতে বিভিন্ন ইফালে সিফালে তেওঁলোকে দৌৰাদৌৰি কৰিছিল আৰু কাৰাগাৰ চৌহদৰ ভিতৰলৈ সোমাই পৰিছিল বহু লোক আৰু তেতিয়াই আৰক্ষীৰে কোনোবাই কোৱা আমাৰ সেই ভিজুৱেলছত আছে অডিঅ' এটা আছে মাত শুনা গৈছিল আৰক্ষীৰ যে এয়া ভুল কৰিলে তেওঁলোকক মাৰপিট কৰিব নালাগিছিল আৰু মাৰপিট কৰাৰ কাৰণে আচলতে এই ধৰণৰ লংকাকাণ্ড হ'ল তাৰ পিছৰ পৰিৱেশ আপোনালোকে কালি সমগ্ৰ দিনটো দেখিছে তাৰ পিছত এক প্ৰকাৰ ফিৰিঙতিৰ পৰা খাণ্ডৱ হ'ল আৰক্ষীৰ ওপৰত আক্ৰমণ আৰম্ভ হ'ল সাংবাদিকৰ ওপৰত আক্ৰমণ আৰম্ভ হ'ল বহুকেইজন সাংবাদিক বহুকেইজন আৰক্ষী এই আক্ৰমণৰ ঘটনাত আহত হ'ল এটা সময়ত আৰক্ষীৰ বাহন পৰ্যন্ত জ্বলাই দিলে উত্তেজিত ৰাইজে আৰু তাৰপিছত সাংবাদিকৰ বাহনো সংবাদ মাধ্যমৰ বাহনো তেওঁলোকে জ্বলাই দিয়ে পৰিস্থিতি এক প্ৰকাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গ'ল যেতিয়া আৰক্ষীয়ে লাঠি চালনা কৰিলে লাঠি চালনা কৰাটো অদৰকাৰী আছিল লাঠি চালনা কৰাটো অনুচিত আছিল ৰাইজে আচলতে ৰাইজক নিয়ন্ত্ৰণ কৰাটো শান্তকৈ নিয়ন্ত্ৰণ কৰাটো সেই সময়ত আৰক্ষীৰ দায়িত্ব আছিল যিটো কৰাত আৰক্ষী ব্যৰ্থ হ'ল তাৰ পিছৰ পৰিৱেশ আপোনালোকে জানে যে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হ'ল সেই গুলী চালনাৰ ঘটনাত তিনিজনকৈ এটি কিশোৰসহ আৰু দুজন যুৱক আহত হ'ল তেওঁলোক চিকিৎসাধীন হৈ আছে তেওঁলোকৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে তেওঁলোক সম্প্ৰতি বিপদমুক্ত কিন্তু তাৰ পিছতেই আৰক্ষীয়ে ঘোষণা কৰিছে যে যিসকল আৰক্ষী বিষয়া তাত সেই সময়ত আছিল তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ'ব কাৰণ আৰক্ষীৰ যিটো ভুল বুলি আমি কৈছোঁ কালি দুপৰীয়াৰ পৰা আমি এই কথাটো কৈছোঁ যে যিসকল আৰক্ষী তাত নেতৃত্বত আছিল তেওঁলোকে যাৰ অধীনত আচলতে গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণত আহিব লাগিছিল তেওঁলোকে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে তেওঁলোকৰ বিৰুদ্ধে তদন্ত হ'ব কাৰ ভুলৰ বাবে আচলতে ইমান পৰ্যায়ত ঘটনাটো পৰিস্থিতিৰ অৱনতি ঘটিল আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটিল আৰু এটা সময়ত তাত সন্ধিয়া পৰ্যন্ত ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া হ'ল 7 বজাৰ পৰা গৃহ বিভাগৰ নিৰ্দেশ অনুসৰি তাত সন্ধিয়া 7 বজাৰ পৰা ইণ্টাৰনেট সেৱা কৰ্তন কৰা হয় BNSৰ 163 ধাৰা তাত জাৰি কৰা হৈছে 163 ধাৰা যিটো অনুসৰি বাক্সা জিলা কাৰাগাৰৰ সমীপৰ কোনো স্থানতে আচলতে 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব ৰাইজে কোনো ধৰণৰ সমদল উলিয়াব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ নহ'ব কোনো ধৰণৰ অৱস্থান ধৰ্মঘট তাত কৰিব নোৱাৰিব আৰু সামগ্ৰিকভাৱে ৰাইজে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতি অৱনতি ঘটিব পৰা কোনো ধৰণৰ কাম তাত কৰিব নোৱাৰিব নিশা সন্ধিয়াৰ ভাগলৈ তাত ৰাজ্যৰ আইন শৃংখলা বিভাগৰ আৰক্ষী মহাপৰিদৰ্শক অখিলেশ সিং তেওঁ গৈ উপস্থিত হয় তেওঁ সমগ্ৰ পৰিস্থিতিৰ বুজ লয় মাজনিশা তাত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং উপস্থিত হয় তেওঁ ৰাইজক এইটো কথা স্পষ্টকৈ বুজাই দিছে যে গোটেই ন্যায় প্ৰক্ৰিয়াটো জুবিন গাৰ্গৰ ন্যায়ৰ যিটো প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়াটো এটা নিয়মৰ মাজত চলিব প্ৰথমতে আৰক্ষীয়ে তদন্ত কৰিব আৰু তাৰ পিছত আদালতে বিচাৰ কৰিব ৰাইজে ন্যায় দিব নোৱাৰে ৰাইজে ন্যায়ৰ দাবী কৰিব পাৰে ৰাইজে যেনেকৈ ন্যায় দাবী কৰিছে তেনেকৈ আৰক্ষীও জুবিন গাৰ্গৰ ন্যায় বিচাৰে বুলি DGP গৰাকীয়ে স্পষ্টভাৱে কৈছে কিন্তু এই ধৰণৰ ন্যায়ৰ দাবী কৰিবলৈ যাওঁতে যি ধৰণৰ পৰিৱেশ হয় তাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু চক্ৰই যি ধৰণে আইন শৃংখলাজনিত পৰিস্থিতি অৱনতিৰ ক্ষেত্ৰত উচতনি দিছে সেইসকলৰ বিৰুদ্ধেও কিন্তু আইনী ব্যৱস্থা হ'ব এই কথাটো স্পষ্ট হৈ পৰিছে দিশা